Hello friends, welcome to Learning Web. আজি আমি বিএড এন্ট্ৰেন্স এক্সামৰ আসাম জিকে কেইটামান ডিসকাস কৰিম। যোৱাকালি মই কৈছিলো যে লাষ্ট ক্লাস আছিল, তথাপিও মই ভাবিলো যে আসাম জিকেৰ ওপৰত কেইটামান কুৱেশ্যন দিব লাগে, আপোনালোকৰ হেল্প হ'ব। সেই কাৰণে মই আনিছো ক্লাসটো আৰু এটোৱে লাষ্ট ক্লাস হ'ব বিএড এক্সামৰ। আৰু লগতে মই কথা এটা কৈ দিও, আপোনালোকে সকলোৱে চেনেলটোৰ লগত জড়িত থাকিব, কাৰণ আগন্তুক যিবোৰ এক্সাম আহিব, এডিআৰই হওক বা আসাম পুলিচ হওক বা চেন্ট্ৰেল টেট হওক, এনেকুৱা সকলো ধৰণৰ এক্সামৰ বাবে মই ক্লাস আনিম। আপোনালোকে কি কৰিব, চেনেলটোৰ লগত জড়িত থাকিব আৰু কোনোবা নতুন আছে যদি প্লিজ সাবস্ক্ৰাইব কৰিব। এতিয়া ক্লাসটো আৰম্ভ কৰো আহক। প্ৰথম কুৱেশ্যনত কি আছে, হোৱাট ওয়াজ দ্য ম্যাগনিটিউড অফ আৰ্থকুৱেক ইন আসাম ইন 1950? যে অসমত 1950 চনত যে ভূমিকম্প হৈছিল, সেই ভূমিকম্পৰ প্ৰাবল্য কিমান আছিল? অপশন এ 8.7, অপশন বি 7.7, অপশন সি 7.6 আৰু অপশন ডি 6.6। তো কারেক্ট অ্যান্সার হ'ব অপশন এ 8.7, অপশন এ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 2, আসাম নর্থ শেয়ার্স ইটস বর্ডার উইথ হুইচ অফ দ্য ফলোইং নর্থ ইস্টার্ন স্টেট? ইয়াত কি কৈছে যে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ নকৰে? অপশন এ ত্ৰিপুৰা, অপশন বি মণিপুৰ, অপশন সি ছিকিম আৰু অপশন ডি নাগালেণ্ড। তো কারেক্ট অ্যান্সার হ'ব অপশন সি ছিকিম। ছিকিমৰ সৈতে অসমে সীমা ভাগ নকৰে, অপশন সি। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 3, হুইচ নেশ্যনেল পাৰ্ক অফ আসাম ইজ নউন এজ এমাজন অফ দ্য ইষ্ট? যে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ এমাজন বুলি জনা যায়? অপশন এ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, অপশন বি দিহিং পাটকাই নেশ্যনেল পাৰ্ক, অপশন সি কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু অপশন ডি মানস নেশ্যনেল পাৰ্ক। তো কারেক্ট অ্যান্সার হ'ব অপশন বি দিহিং পাটকাই নেশ্যনেল পাৰ্ক, অপশন বি। কুৱেশ্যন নম্বৰ 4ত আছে, আসাম বিলংছ টু হুইচ ক্লাইমেটিক ডিভিজন? যে অসম কোনটো জলবায়ুৰ অন্তৰ্গত? অপশন এ মনসুন ক্লাইমেট, অপশন বি সাব ট্রপিক্যাল ক্লাইমেট, অপশন সি সাব ট্রপিক্যাল মনসুন ক্লাইমেট আৰু অপশন ডি নান অফ দ্য এবভ। তো কারেক্ট অ্যান্সার হ'ব অপশন সি সাব ট্রপিক্যাল মনসুন ক্লাইমেট। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 5, হুইচ অফ দ্য ফলোইং নৰ্থ ইষ্টাৰ্ণ ষ্টেট শ্বেয়াৰ্ছ দ্য শ্বৰ্টেষ্ট বাউণ্ডেৰী উইথ আসাম? ইয়াত কি কৈছে, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ কম সীমা ভাগ কৰে? অপশন এ মেঘালয়, অপশন বি ত্ৰিপুৰা, অপশন সি নাগালেণ্ড আৰু অপশন ডি মণিপুৰ। কারেক্ট অ্যান্সার হ'ব অপশন বি ত্ৰিপুৰা। ত্ৰিপুৰাই অসমৰ সৈতে আটাইতকৈ কম সীমা ভাগ কৰে আৰু অপশনত যে মেঘালয় আছে, মেঘালয়ে কি কৰে, আটাইতকৈ বেছি সীমা ভাগ কৰে, সেইটো মনত ৰাখিব। তো কারেক্ট অ্যান্সার অপশন বি। ইয়াৰে পিছত কুৱেশ্যন নম্বৰ 6ত আছে, আসাম ওয়াজ সেপাৰেটেড ফ্ৰম বেংগল এণ্ড ওয়াজ পুট আণ্ডাৰ এ চিফ কমিশনাৰ ইন দ্য ইয়াৰ? যে অসমে কি বেংগলৰ পৰা সেপাৰেট হৈছিলে আৰু এটা কি চিফ কমিশনাৰৰ অন্তৰ্গত হৈছিলে? আৰু এইটো কোনটো বছৰত হৈছিলে? অপশন এত আছে 1874, অপশন বি 1875, অপশন সি 1771 আৰু অপশন ডি 1773। তো কারেক্ট অ্যান্সার হ'ব অপশন এ 1874। কুৱেশ্যন নম্বৰ 7ত আছে, দ্য আহোম এণ্টাৰ্ড আসাম থ্ৰু হুইচ ৰুট? যে আহোমসকলে অসমত কোনটো পথেৰে আহিছিলে? অপশন এ মৰে পাছ, অপশন বি ফুংগন পাছ, অপশন সি ডিফু পাছ আৰু অপশন ডি পাটকাই পাছ। তো কারেক্ট অ্যান্সার হ'ব অপশন ডি পাটকাই পাছ। কুৱেশ্যন নম্বৰ 8ত আছে, সাজপুৰ ওয়াজ দ্য কেপিটেল অফ? যে সাজপুৰ কাৰ ৰাজধানী আছিলে? অপশন এ কোচ, অপশন বি জয়ন্তীয়া, অপশন সি কছাৰী আৰু অপশন ডি আহোম। তো কারেক্ট অ্যান্সার হ'ব অপশন সি কছাৰী। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 9, ইন দ্য ৰেইন অফ হুইচ কিং দ্য আহোম ইউজ দ্য চাকা এৰা? যে কাৰ দিনত বা কাৰ শাসনকালত আহোমসকলে চাকা এৰা বা শকাব্দ ব্যৱহাৰ কৰিছিলে? অপশন এ চুকাফা, অপশন বি চুহুংমুং, অপশন সি সুবিনফা আৰু অপশন ডি প্ৰতাপ সিংহ। তো কারেক্ট অ্যান্সার হ'ব অপশন বি চুহুংমুং, অপশন বি। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 10, হুজ কেপিটেল ওয়াজ মাইবং? যে মাইবং কাৰ কেপিটেল আছিল বা কাৰ ৰাজধানী আছিল? অপশন এ কছাৰী, অপশন বি আহোম, অপশন সি জয়ন্তীয়া আৰু অপশন ডি কোচ। তো কারেক্ট অ্যান্সার হ'ব অপশন এ কছাৰী। যে কছাৰীসকলৰ ৰাজধানী আছিল মাইবং। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 11, আপোনালোকে যদি লাইক কৰা নাই প্লিজ লাইক কৰিব সকলোৱে, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু কোনোবা নতুন আছে যদি প্লিজ সাবস্ক্ৰাইব কৰিব। কুৱেশ্যন নম্বৰ 11ত আছে, হুইচ ডিষ্ট্ৰিক্ট অফ আসাম হেজ দ্য হায়েষ্ট লিটাৰেচি ৰেট? এইটো জানেই চাগে আপোনালোকে, তথাপি মই আনিছোঁ, এনেকুৱা ধৰণৰ কুৱেশ্যন আহে।
তো অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি আৰু হেতু আমি জানোৱে সকলোৱে হেতু কি হ'ব অপচন এ হ'ব কামৰূপ মেট্ৰো আৰু যদি সাক্ষৰতাৰ হাৰ নিম্ন বুলি হদে আটাইতকৈ হেতু কি হ'ব অপচন বি হ'ব ধুবুৰী হেতু লগতে মনত ৰাখিব এইটো 2011 চনৰ লোকপিয়ল মতে হয় ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 12 হুইচ অফ দ্য ফলোইং ইজ দ্য অৰিজিন অফ দ্য বৰাক ৰিভাৰ যে বৰাক ৰিভাৰৰ অৰিজিন কোনটো উৎপত্তি স্থল কোনটো হয় অপচন এ মণিপুৰ হিলছ অপচন বি জয়ন্তীয়া হিলছ অপচন সি কাৰ্বি প্লেটু আৰু অপচন ডি নান অফ দ্য এবভ তো কাৰেক্ট এনসাৰ হ'ব অপচন এ মণিপুৰ হিলছ কুৱেশ্যন নম্বৰ 13 আছে হুৱেৰ আৰ দ্য লাইমষ্টোন মাইন্স ইন আছাম যে অসমৰ ক'ত সোণৰ খনি আছে অপচন এ হাইলাকান্দি এণ্ড কাছাৰ অপচন বি ধুবুৰী এণ্ড গোৱালপাৰা অপচন সি কাৰ্বি আংলং এণ্ড ডিমা হাছাও আৰু অপচন ডি দৰং এণ্ড কামৰূপ তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন সি কাৰ্বি আংলং এণ্ড ডিমা হাছাও কুৱেশ্যন নম্বৰ 14 আছে হুৱেৰ ইজ দ্য ৰিজনেল এগ্ৰিকালচাৰেল ৰিচাৰ্চ ষ্টেচন অফ আছাম লোকেটেড যে অসমৰ ক'ত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ আছে অপচন এ তিতাবৰ অপচন বি সোণাৰী অপচন সি মাৰ্ঘেৰিটা আৰু অপচন ডি চাপেখাতি তো কাৰেক্ট এনসাৰ হ'ব অপচন এ তিতাবৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 15 ইন হুইচ ইয়াৰ ৱাজ দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ ইষ্টাব্লিছ যে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোনটো চনত স্থাপন হৈছিলে অপচন এ 1969 অপচন বি 1970 অপচন সি 1971 আৰু অপচন ডি 1973 তো কাৰেক্ট এনসাৰ হ'ব অপচন বি 1970 কুৱেশ্যন নম্বৰ 16 আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য আছাম লেজিছলেটিভ এছেম্বলি যে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিলে অপচন এ হৰি শংকৰ ব্ৰহ্ম অপচন বি সূৰ্য কুমাৰ ভূঞা অপচন সি বাবু বসন্ত কুমাৰ দাস আৰু অপচন ডি বিশ্বজিৎ দৈমাৰী তো কাৰেক্ট এনসাৰ হ'ব অপচন সি বাবু বসন্ত কুমাৰ দাস তেওঁ আছিল প্ৰথম স্পীকাৰ অসম বিধানসভাৰ আৰু অপচন ডি যে আছে বিশ্বজিৎ দৈমাৰী তেওঁ কি বৰ্তমানৰ স্পীকাৰ হয় অসম বিধানসভাৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 17 একৰ্ডিং টু হুইচ ল দ্য পঞ্চায়ত ৰাজ ছিষ্টেম হেজ বিন ইন্ট্ৰডিউচ ইন আছাম যে অসমত কোনটো আইনৰ অধীনত পঞ্চায়ত ৰাজ ছিষ্টেম প্ৰৱৰ্তন হৈছিলে অপচন এ আছাম পঞ্চায়ত এক্ট 1994 অপচন বি আছাম পঞ্চায়ত এক্ট 1995 অপচন সি আছাম পঞ্চায়ত এক্ট 1996 আৰু অপচন সি আছাম পঞ্চায়ত এক্ট 1997 কাৰেক্ট এনসাৰ হ'ব অপচন এ আছাম পঞ্চায়ত এক্ট 1994 কুৱেশ্যন নম্বৰ 18 আছে হুৱেন ৱাজ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বিটিআৰ ইষ্টাব্লিছ যে বিটিআৰ কেতিয়া গঠন হৈছিলে অপচন এ 2019 অপচন বি 2020 অপচন সি 2021 আৰু অপচন ডি 2022 কাৰেক্ট এনসাৰ হ'ব অপচন বি 2022 কাৰেক্ট এনসাৰ হ'ব অপচন বি 2020 কুৱেশ্যন নম্বৰ 19 আছে দ্য স্মলেষ্ট বুক ৰিটেন বাই শ্ৰীমন্ত শংকৰদেৱ ইজ যে শংকৰদেৱৰ আটাইতকৈ সৰু পুথি কোনখন হৈছে কোনখন অপচন এ কীৰ্তন অপচন বি গুণমালা অপচন সি দশম আৰু অপচন ডি কালীয় দমন তো কাৰেক্ট এনসাৰ হ'ব অপচন বি গুণমালা কুৱেশ্যন নম্বৰ 20 হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট এছামিজ ডেইলি নিউজ পেপাৰ যে অসমৰ প্ৰথম দৈনিক বাতৰি কাকত কোনখন অপচন এ দৈনিক অসম অচল হৈ আছে এইটো অসম হ'ব লাগিছিল বাৰু দৈনিক অসম অপচন বি দৈনিক বাতৰি অপচন সি দৈনিক সংবাদ আৰু অপচন ডি দৈনিক জাগৰণ তো কাৰেক্ট এনসাৰ হ'ব অপচন বি দৈনিক বাতৰি তো এইখিনি আছিলে আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে আপোনালোকে সকলোৱে লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন কোনোবা আছে যদি প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোক সকলোৱে এই চেনেলটোৰ লগত জড়িত থাকিব তো আজি ইমানেই আছিলে থেংক ইউ